হাই গাইজ, আজি আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ। এটা একদম পিয়ৰ অৰিজিনেল বিটেল চিউৰি মানে পাতি ছাগলী হয়। এজনীয়ে এটা আছে, হ'ব পাৰে। হাইট লম্বা একদম ঠিকে আছে, কাটা মানে কাটি দিছোঁ, খাই আছে। আৰু এইটো হ'ল এটা ফিমেল, একদম অৰিজিনেল পিয়ৰ। ব্লেকটো একদম পিয়ৰ। চবকেইটা মানে কাটি দিয়া ধুনীয়াকৈ ঘাই। আৰু এইকেইটা আপোনাৰ ফৰ চেল হ'ব। কোনোবা দাদা বাইদেউযোৰ ল'ব বিচাৰে ল'ব পাৰে, ঠিক আছে। একদম ধুনীয়া ধুনীয়া চকু বগা, কাণ চাণ দীঘল। এইবিলাক এই তিনিটা আছে আপোনাৰ ফৰ চেলৰ কাৰণে। আপোনালোকে কোনোবা দাদা বাইদেউযোৰ ল'ব বিচাৰে ল'ব পাৰে। আৰু ছাগলীক মানে কি, মই ৰাতিপুৱা শুকান গা দিওঁ, মানে আজি কাটি থৈ দিলে কালি ৰাতিপুৱা দিওঁ। একো নহ'লে নতুন গা বা হ'ব পাৰে। আজি কাটি থৈ কালি ৰাতিপুৱা দিম, আৰু আবেলিটো ৰাতিপুৱা কাটিম, আবেলি দিম। এনেকুৱা কৰি এইকেইটাক মানে কাটি দিয়া খাই আছে। একদম মানে ইমান ধুনীয়া নহয় এইবিলাক। গৰু যে খায় এইবিলাক মানে কাটি দিছোঁ, ধুনীয়াকৈ খাইছে। এইটো চাওক, একদম পিয়ৰ। কাণ চাণ চকু মুকু চাব পাৰে। এইটো চাওক, এইবিলাক মানে খোৱা দোৱাত বহুত ভাল। খোৱা দোৱাৰ কাৰণে চিন্তা নাই। আগত মানে বেলেগ এজন দাদা তাত আছিল, তাত মানে বহুত বেছি আছিল। সেইকাৰণে মানে ইমান ধুনীয়াকৈ খোৱা দোৱাবোৰ কৰাব পৰা নাই। সেইটো কাৰণে চেহেৰাটো অলপ কম, ঠিক আছে। মানে এই তিনিটা ছাগলী আৰু বেলেগ এটা আছে, এই তিনিটা মানে চেলৰ কাৰণে, ঠিক আছে। কোনোবা দাদা বাইদেউযোৰ ল'ব বিচাৰে ল'ব পাৰিব। ফিমেল তিনিটা ফিমেল ফুড চেলৰ কাৰণে। আৰু ক্ৰছটো বেলেগ জেগাত আছে, মই তাত গৈ আছোঁ। আপোনালোকে যদি কোনোবা দাদা বাইদেৱে ভাবিছে যে ক্ৰছ ছাগলী ল'ব, তেনেহ'লে সেইটো ল'ব পাৰে। আৰু এই কোলাটো চাব পাৰে, কিমান ধুনীয়া। কাণ চাণ চকু বগা, একদম টপ কোৱালিটি মাল আছে, ল'ব পাৰে। এইটো আগতে ইমান চেহেৰা নাছিল, আৰু ক্ষীণ আছিল, অলপ হৈছে এতিয়া, হ'ব আৰু লাহে লাহে হ'ব। মেডিচিন দি আছোঁ। আৰু চা মানে কি, বহুত ছাগলী আছে বিটেল ছাগলী, আপোনাৰ পাত খুৱাব লাগে। এইটো কাৰণে চিন্তা নাই। সেই চাওক কেনেকুৱা খাই আছে, একদম ধুনীয়া। গৰু যে খায় সেইবিলাক খাই আছে, ঠিক আছে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ক্ৰছ ছাগলী কোনটো বেচিম সেইটো তাত গৈ আছোঁ, ঠিক আছে গাইজ। ক্ৰছ এইটো ফুল চেল হ'ব। এইটো মানে আপোনাৰ গাভিনী আছে বিটেলৰ লগত, ঠিক আছে। এই ছাগলীটো ফুল চেল হ'ব। আৰু ক্ৰছ ছাগলী আপোনালোকে জানে, এৰাল দি থওঁ তাতে খায় মানে, ঠিক আছে। এইটো হ'ল এপটো এই ক্ৰছ ছাগলীজনী মানে গাভিনী হৈ আছে। গাভিনী হ'লে আপোনালোকে মানে নতুন যিবিলাক দাদা হয়, গাভিনী হ'লে আপুনি কেনেকৈ গম পাব? এই শ্বাইনিংটো যে, শ্বাইনিং কিন্তু এনে নৰ্মেল ছাগলীত নাহে, বেছিভাগ মানে গাভিনী ছাগলীতেই আহে। আৰু সেই গাখীৰৰ পাতটো মানে নামি আছে। আগত মানে ইমানখিনি নাছিল, এতিয়া নামি আছে, ঠিকে আছে। আৰু গাভিন হ'লে যিমান লাহে লাহে গাভিনটো বাঢ়ি যাব, শ্বাইনিংটো ভাল হৈ থাকিব। সেইটো কাৰণে এইটো ফুল চেল হ'ব। গাভিনী ছাগলীজনীও ফুল চেল হ'ব। কোনোবা দাদা বাইদেউযোৰ ল'ব বিচাৰে ল'ব পাৰিব। আৰু এইটো মানে কাটি দিয়া চাই একো দিব নালাগে, এৰাল দি থৈ দিলেই হ'ব, ঠিক আছে। আৰু ছাগলী কোনোবা দাদা বাইদেউ ল'ব লগা হ'লে ফোন কৰিব, ঠিক আছে। আৰু আজি ইয়াতে সামৰিছোঁ, আকৌ আমি নতুন ভিডিঅ' লৈ। আৰু এইটো ছাগলীযোৰ কোনোবা দাদা বাইদেউ ল'ব বিচাৰে, একদম ধুনীয়া ছাগলী, ক্ৰছত আছে, চেহেৰা পাতিও ঠিকে আছে। আৰু এইটো মানে 3 মাহ হৈছে, আৰু 2 মাহমান পিছত পোৱালি দিব, ঠিক আছে। চেহেৰা পাতি শ্বাইনিং টাইনিং চাব পাৰে। বেছিভাগ মানে গাভিনী আপোনাৰ ফাৰ্মৰ কোনোবা ছাগলী আপুনি গম নাপায় যে ছাগলী গাভিনী আছেনে নাই। গাভিনী থাকিলে এটা লক্ষণ চাব, চেহেৰাটো লাহে লাহে মানে ভাল হৈ থাকিব, ঠিক আছে। আজি ইয়াতে সামৰিছোঁ, আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। মোৰ চেনেলটো যদি নতুন চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ছাগলী ল'ব লগা হ'লে ফোন কৰিব।